নমস্কাৰ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জানাবলৈ চেষ্টা কৰিছো উজনি অসমৰ লোকে নাপাব মাছ উজনি অসমত মিয়াহাটা অভিযানৰ পিছতে এতিয়া মৎস্য ব্যৱসায়ী সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মৎস্য ব্যৱসায়ী সন্থাই মন্তব্য কৰিছে যে উজনি অসমৰ লোকে আমাৰ বাবে কম দামত মাছ খাবলৈ পায় আৰু উজনি অসমত সংখ্যালঘুৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰা হৈছে যি অপমান কৰা হৈছে ইয়াৰ পৰিণাম ভুগিব লাগিব উজনি অসমে আৰু এনেদৰে উজনি অসমৰ লোকলৈ প্ৰতি তীব্ৰ শক্তিকে নিক্ষেপ কৰিছে মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমৰ লোকে মাছ খাবলৈ নাপাব অনিৰ্দিষ্ট কাললৈ উজনি অসমৰ লোকে নাপাব মাছ সম্পূৰ্ণৰূপে ৰপ্তানি বন্ধ কৰি দিয়া হ'ব আজিৰে পৰা এইবাৰ সংখ্যালঘু মৎস্য ব্যৱসায়ী সন্থাই প্ৰত্যাহ্বান জনাইছে উজনিৰ দল সংগঠনক মিয়াহাটা অভিযানৰ পিছতে উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৎস্য ব্যৱসায়ী সন্থাই আমাৰ বাবে উজনি অসমৰ লোকে কম দামত মাছ খাবলৈ পায় এয়া মৎস্য ব্যৱসায়ী সন্থাৰ মন্তব্য শৃংখল চলিহা নে বিশৃংখল চলিহা এনে এজন লোকৰ বাবে এতিয়া উজনিত নিৰ্যাতিত হৈছে ধৰ্মীয় সংখ্যালঘু এনেদৰে মন্তব্য কৰিছে আক্ৰমণ কৰিছে শৃংখল চলিহাক ধৰ্মীয় সংখ্যালঘুক কৰা অপমানৰ পৰিণাম ভুগিব লাগিব উজনিবাসীয়ে মাছ খাবলৈ এতিয়াৰ পৰা নাপাব যি মাছৰ বজাৰ আমাৰ দখলত বৰ্তমান এয়া মৎস্য ব্যৱসায়ী সন্থাৰ মন্তব্য লাগিলে মাছ পচি যাওক তথাপিও আমি উজনি অসমলৈ মাছ নপঠাওঁ আজিৰে পৰা উজনি অসমলৈ মাছৰ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব আৰু এনেদৰে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে মিয়াহাটা অভিযানৰ পিছতে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে দল সংগঠনক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে তেওঁলোকে কৈছে আমাৰ বাবে কম দামত উজনি অসমৰ লোকে মাছ খাবলৈ পায় এতিয়াৰ পৰা তেওঁলোকে মাছ খাবলৈ নাপাব আৰু সম্পূৰ্ণৰূপে উজনি অসমৰ লোকলৈ এক প্ৰকাৰ মৎস্য ব্যৱসায়ী সন্থাই প্ৰত্যাহ্বান জনাইছে আমাৰ বাবে কম দামত উজনি অসমৰ লোকে মাছ খাবলৈ পায় কিন্তু বৰ্তমান উজনি অসমত সংখ্যালঘুৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰা হৈছে অপমান কৰা হৈছে ইয়াৰ প্ৰত্যুত্তৰ ইয়াৰ পৰিণাম ভুগিব লাগিব উজনিবাসীয়ে আমি মন্তব্য আহি পৰিছে সেই মন্তব্য আগবঢ়াম শৃংখল চলিহা বিশৃংখল চলিহা এনেদৰে দল সংগঠনৰ প্ৰতি তেওঁলোকে আক্ৰমণ কৰিছে আৰু শৃংখল চলিহাৰ বাবে উজনি অসমত সংখ্যালঘু লোক নিৰ্যাতনৰ বলি হ'ব লগা হৈছে আৰু ধৰ্মীয় সংখ্যালঘুক যি ধৰণৰ আক্ৰমণ কৰিছে অপমান কৰিছে ইয়াৰ পৰিণাম উজনিবাসীয়ে ভুগিবই লাগিব আমাৰ দখলতে বৰ্তমান উজনি অসমৰ সম্পূৰ্ণ মাছৰ বজাৰ আৰু মাছৰ যদি আমি ৰপ্তানি বন্ধ কৰি দিওঁ মাছৰ ৰপ্তানি বন্ধ হ'ব লগতে নাটনি হ'ব উজনি অসমত মাছৰ আৰু এনেদৰে উজনি অসমৰ লোকৰ প্ৰতি নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই সংখ্যালঘু মৎস্য ব্যৱসায়ী সন্থাই এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো আৰু বৰ্তমান অৱস্থাত এনেদৰে তেওঁলোক আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছে যেহেতু মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ মাছৰ সৰবৰাহ হয় মাছৰ ৰপ্তানি হয় আৰু এনেদৰে তেওঁলোক গৰজি উঠা পৰিলক্ষিত হৈছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে সংখ্যালঘুৰ লোকৰ ওপৰত সংখ্যালঘুৰ নাম লৈ বহু লোকক হাৰাশাস্তি কৰা হৈছে অপমান কৰা হৈছে এনেধৰণৰ অপমানৰ এতিয়া আমি প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছো উজনি অসমৰ লোকসকলে আমাৰ বাবে সংখ্যালঘু লোকসকলে উৎপাদন কৰা মাছৰ বাবে উজনি অসমৰ লোকে কম দামত মাছ খাবলৈ পায় আৰু তেনে মাছৰ সৰবৰাহ মাছৰ ৰপ্তানি আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম আজিৰে পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব সেই সিদ্ধান্ত তেওঁলোকে সেই কথা ইতিমধ্যে উল্লেখ কৰিছে লাগিলে মাছ পচি যাব তথাপিও আমি উজনিলৈ মাছ নপঠাওঁ তেওঁলোকে এনেদৰে আজিৰ দিনটোত গৰজি উঠা পৰিলক্ষিত হৈছে নগাঁৱৰ ব্যৱসায়ী সন্থা সংখ্যালঘু মৎস্য ব্যৱসায়ী সন্থাই এনেদৰে মন্তব্য কৰিছে বিভিন্ন প্ৰকাৰৰ মাছ উজনিত যদি উপলব্ধ হ'ব লগা হয় তেন্তে সেয়া সংখ্যালঘুৰ উৎপাদনৰ জৰিয়তে তেওঁলোকে লাভ কৰে আৰু সংখ্যালঘুৰ দখলতে বৰ্তমান উজনি অসমৰ মাছৰ বজাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আৰু আমি যদি উজনি অসমলৈ মাছ নপঠাওঁ তেন্তে নাটনিত ভুগিব লগা হ'ব মাছ খাবৰ বাবে মাছ নাপাব মাছ বিচাৰি হাবাথুৰি খাব লগা হ'ব পাৰে উজনি অসমৰ লোকে আৰু উজনি অসমৰ লোকক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই কৈছে কম দামত আমি যি মাছ পঠাওঁ এতিয়াৰ পৰা বন্ধ হৈ পৰিব মিয়াহাটা অভিযানৰ পিছতে এতিয়া উজনি অসমৰ লোকলৈ প্ৰত্যাহ্বান জনাই সংখ্যালঘু মৎস্য ব্যৱসায়ী সন্থাই মন্তব্য প্ৰকাশ কৰিছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম তেওঁলোকে কি মন্তব্য কৰিছে কি প্ৰত্যাহ্বান জনাইছে উজনি অসমৰ লোকলৈ আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই বিশৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ
এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে। শৃংখল চলিহাক আমি সকীয়াই দিছো। অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি সকীয়াই দিছো। কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ, এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1,000 টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকে খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে তেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্থাই সকীয়াই দিছো, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ, নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও, লগতে গদাইমাৰী। আমি বিশেষকৈ গদাইমাৰী, হিঙ্গিয়া পথাৰ, কাছুৰী উজনি অসমৰ লোকক তেওঁলোকে কৈছে যে আমাৰ বাবে উজনি অসমৰ লোকে 150 টকাত মাছ পায়, কিন্তু আমি ৰপ্তানি বন্ধ কৰি দিলে 500 টকাত মাছ কিনিব লাগিব। আমি মাছসমূহ উৎপাদন কৰোঁ আৰু আমাৰ ব্যৱসায়ীয়ে উজনি অসমৰ মাছৰ বজাৰ দখল কৰি আছে। সংখ্যালঘুৰ দখলত আছে বৰ্তমান উজনি অসমৰ মাছৰ বজাৰ। সমগ্ৰ অসমৰ মাছৰ বজাৰ সংখ্যালঘুৰ দখলত আছে। আমি যদি উজনি অসমলৈ মাছ নপঠাওঁ তেন্তে 150 টকাৰ মাছ 500 টকাত উজনি অসমৰ লোকে কিনিব লাগিব। কম দামত আমাৰ বাবে উজনি অসমৰ লোকে মাছ খাবলৈ পাইছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে মাছৰ সৰবৰাহ, মাছৰ ৰপ্তানি আমি বন্ধ কৰি দিম। শৃংখল চলিহা বা দল সংগঠনৰ প্ৰতি তীব্ৰ শক্তিশাল প্ৰত্যাহ্বান জনাই কৈছে, এতিয়া চাওঁ শৃংখল চলিহাই মাছৰ নাটনি ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে। শৃংখল চলিহাকে আদি কৰি বিভিন্ন দল সংগঠনৰ মিয়াহাটৰ অভিযানৰ পিছতে এতিয়া দল সংগঠনক মুকলি প্ৰত্যাহ্বান জনাইছে সংখ্যালঘু এইসকল মৎস্য ব্যৱসায়ী সন্থা বা মৎস্য পালক সন্থাই। তেওঁলোকে দাবী তুলিছে যে এতিয়াৰ পৰা কোনো লোকে উজনি অসমৰ বিভিন্ন জিলালৈ মাছৰ সৰবৰাহ আমি বন্ধ কৰি দিছোঁ। যদি কোনোৱে কৰে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। উজনি অসমৰ লোকে এতিয়া অধিক দামত 150 টকাৰ মাছ 500 টকাত কিনিবলৈ বাধ্য হ'ব। এই কথা তেখেতসকলে মন্তব্য দি ইতিমধ্যে প্ৰকাশ কৰিছে। ডিংকানৰ পিছতে সমগ্ৰ অসমত বিভিন্ন ধৰণৰ দল সংগঠন ওলাই অহা পৰিলক্ষিত হৈছে। মিয়াহাটৰ অভিযানে সৰ্বাত্মক ৰূপ লোৱা দেখিবলৈ পোৱা গৈছিল শিৱসাগৰকে ধৰি বিভিন্নখন ঠাইত। আৰু ইয়াৰ পিছতে দল সংগঠনৰ যি মিয়াহাটৰ অভিযান, এই মিয়াহাটৰ অভিযানৰ পিছতে উজনি অসমৰ জনতালৈ, উজনি অসমৰ লোকলৈ এক বিশেষ মন্তব্য কৰিছে নগাঁও জিলাৰ মৎস্য ব্যৱসায়ী সন্থাই। তেওঁলোকে কৈছে যে সমগ্ৰ অসমৰ মৎস্য ব্যৱসায় বা মৎস্য উৎপাদনৰ যি ব্যৱসায় বজাৰ সেয়া সংখ্যালঘুৰ দখলত আছে। যদিহে মৎস্য ব্যৱসায় সন্থাই বা উৎপাদক সন্থাই যদিহে মাছ ৰপ্তানি নকৰে তেন্তে উজনি অসম মাছৰ নাটনিত ভুগিব লাগিব। উজনি অসমৰ লোকে মাছ খাবলৈ নাপাব। 150 টকাৰ মাছ 500 টকাত কিনিবলৈ তেওঁলোক বাধ্য হ'ব। আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কৰা অপমানৰ পৰিণাম ভুগিব লাগিব উজনিবাসীয়ে। শৃংখল চলিহাৰ ওপৰত তেখেতসকলে মন্তব্য কৰিছে যে শৃংখল চলিহাৰ বাবে ধৰ্মীয় সংখ্যালঘুৱে উজনি অসমত নিৰ্যাতনৰ বলি হ'ব লগা হৈছে। ইয়াৰ প্ৰত্যুত্তৰ, ইয়াৰ পৰিণাম উজনি অসমৰ লোকে ভুগিব লাগিব। মন্তব্যটো পুনৰ পৰা আগবঢ়াইছোঁ। মৎস্যপালক সন্থাই কি মন্তব্য কৰিছে নগাঁও জিলাৰ পৰা। সংখ্যালঘুসকল
বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে, ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ, দুখীয়া মানুহ, তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই শৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে। শৃংখল চলিহাক আমি সকীয়াই দিছোঁ। অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত ক'ৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছোঁ, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ, এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছোঁ। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1 টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে তেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্থাই সকীয়াই দিছোঁ, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ, নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও, লগতে গদাইমাৰী। আমি বিশেষকৈ গদাইমাৰী, হিঙ্গিয়া পথাৰ, কাছুৰী